এনেকুৱা সাধাৰণতে হ'ব নালাগে, কিন্তু যি হৈছে একেবাৰে আচৰিত ধৰণৰ। আজি এখন গাঁও পোহৰ হৈ উঠিছে। আচলতে আজি প্ৰথম পোহৰ দেখিছে গাঁওখনৰ বাসিন্দাই। ৰ'ব, দিনৰ পোহৰৰ কথা কোৱা নাই। প্ৰথমবাৰ আজি নিশা বিদ্যুতৰ পোহৰ দেখিছে গাঁওখনৰ বাসিন্দাসকলে। প্ৰথম পোহৰৰ আনন্দত গাঁৱত ফুটিছে ফটকা আতচবাজি। আপুনিও এতিয়া ক'ব, এনেকুৱা কেনেকৈ হ'ব পাৰে? প্ৰথমবাৰ গাঁওখনৰ বাসিন্দাসকলে হাৰিকেন লেম্পক টাটা বাই বাই দিছে। আচলতে এই গাঁওখন আছে অসম বংগ সীমান্তত। গাঁওখনৰ নাম চোটো পোকালাগি। এই গাঁওখনত স্বাধীনতাৰ আজি কেইবাটাও দশক পাৰ হৈ যোৱাৰ পিছতো বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত আছিল গাঁওবাসী। স্থানীয় বিধায়কক বিদ্যুৎ সেৱাৰ বাবে কাকুতি মিনতি কৰি ভাগৰি পৰিছিল গাঁওবাসী। অৱশেষত গাঁওখনত বিদ্যুৎ সংযোগ সম্ভৱ হৈ উঠিল। গাঁওখনৰ ৯০টা পৰিয়ালে বিদ্যুৎ সংযোগ লাভ কৰিলে। তাৰ পিছত এয়া উৎফুল্লিত পৰিৱেশ। অসম বংগ সীমান্তৰ গোলকগঞ্জৰ এই চোটো পোকালাগি নামৰ গাঁওখনত অসম চৰকাৰৰ বিদ্যুৎ নহয়, বিদ্যুৎ দিয়া হৈছে পশ্চিমবংগ চৰকাৰৰ। পশ্চিমবংগ চৰকাৰৰ যৌথ প্ৰচেষ্টাত পোহৰ পাইছে তেওঁলোকে। অসম চৰকাৰৰ অনুৰোধত পশ্চিমবংগৰ বিদ্যুৎ বিভাগৰ বিদ্যুৎ যোগান সম্ভৱ হৈছে এই গাঁওখনত। এইখনত মানে এই বহু দিনৰ পৰা কাৰেণ্ট নাই, মানে মানুহখিনি বহুত কষ্ট কৰিয়ে আছিল ইমান দিনে। তো এইবাৰ আমি মানে এইখিনি ঠাইত কাৰেণ্টখিনি দিবলৈ সক্ষম হৈছোঁ। গতিকে মানুহখিনি আজিৰ পৰা মানে কাৰেণ্ট উপভোগ কৰিব। ইমান দিনে অন্ধকাৰতে পৰি আছিল, আৰু এইখিনি মানে ৰাইজৰ আমি এইখিনি সুবিধা কৰি দিব পাই আমিও সুখী হৈছোঁ। নহয় বুলিও কেতিয়াবা এনেকুৱা হৈ যায়, যিটো কথাই বাতৰিৰ শিৰোনাম আপোনা আপুনিয়ে পায়। গোলকগঞ্জৰ এই সীমান্তৱৰ্তী গাঁওখনতো তেনেকুৱাই হৈছে। হওক তেওঁ গাঁওবাসীয়ে স্বস্তিৰ নিশ্বাস এৰিছে। অৱশেষত গাঁওখনলৈ বিদ্যুৎ সংযোগ আহিছে। গাঁওবাসীয়ে হাৰিকেন লেম্পক টাটা বাই বাই দিছে। গোলকগঞ্জৰ পৰা নিত্যৰঞ্জন দাসৰ ৰিপৰ্ট, DY 365।